নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল দিনা কলিতাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা খুব ইন্টাৰেষ্টিং ভিডিঅ' হেতু হল সাদৰ মেখেলা কালেকশন ভিডিঅ' আপোনালোকে থাম্বনেইলখন দেখিটো সাগে গম পাইছে আজি মই নিজে লোৱা বা মোক গিফট কৰা সাদৰ মেখেলা সমূহ আপোনালোকক দেখুৱাম কেনেকুৱা পালে চাই আপোনালোকে মোক কমেন্ট কৰি জনাব আৰু ভিডিঅ'টো শেষলৈকে চাই মোক মৰম দিব বুলি আশা ৰাখিলো আহকচোন এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ এতিয়া তেনেহলে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো মই প্ৰথমে আপোনালোকক দেখুৱাবলৈ লৈছো এজোৰ পাটৰ কাপোৰ হালধীয়া ৰঙৰ এজোৰ খুব ধুনীয়া পাটৰ কাপোৰ এই কাপোৰজোৰ মোক শহুৰ দেউতাই দিছিল কাপোৰজোৰ আৰু মই নিজে পছন্দ কৰিছিলো দেই এজোৰ গুনা ওয়ার্ক কৰা আছে গুটে জোৰত গুটে সাদৰখনতে হেভি ওয়ার্ক আছে মাজত মিনা কৰোৱা আছে দেখিছে চাগে আপোনালোকে এজোৰ আৰু ইয়াৰ মেখেলাখন খুব ধুনীয়া এয়া মেখেলাখনতো হেভি ওয়ার্ক আছে গুনাৰ আৰু মিনা কৰা আছে ইয়াৰ ব্লাউজটো সিম্পলত আছে বাৰু হাতত পটি আছে আৰু এয়া ব্লাউজটো আসলতে মই সব ব্লাউজ এনেকে সিম্পলতে সিলাও এক বিশেষ ডিজাইন নিদিও মানে পিঠিটো বেছিকৈ ডিপ কৰি কাটি ইউ টাৰ্ণত তেনেকৈ সিলাও তাৰ পিছত আপোনালোকক দেখুৱাবলৈ লৈছো এজোৰ মিক্স পাটৰ কাপোৰ হোৱাইটত আছে এজোৰ গুনা ফুলৰ এজোৰ খুব ধুনীয়া কাপোৰজোৰ মিক্স পাটৰ লাইট ওয়েট হয় একদম এজোৰ এনেকৈ গুটেই মাজতে ফুল আছে দেখিছে চাগে ফুলৰ ডিজাইনটো খুব ধুনীয়া ইয়াত তিনটা ফুলৰ ডিজাইন আছে আৰু মেখেলাখনো হে একে ডিজাইনৰে এয়া ইয়াৰ ব্লাউজটো হেভি সৰু সৰু বুটা আছে মাজত আৰু সিম্পলত সিলাইছো মই কৈছোৱে মই সকলোখিনি ব্লাউজ মই সিম্পলতে সিলাও ডিজাইন বৰ বিশেষ নিদিওই কৰবাত এটা দুটা ব্লাউজ হে কেতিয়াবা ডিজাইন দিয়া হয় তাৰ পিছত দেখাবলৈ লৈছো এজোৰ মিক্স পাটৰ উকা কাপোৰ মাজতে খুব চলিছিলে এজোৰ কাপোৰ আৰু এতিয়াও চলি আছে বাৰু এইজোৰ ব্লু কালাৰৰ ইয়াত বিশেষ দেখুৱাবলগীয়া একো নাই হোৱাইটত দহিটো মই নিজে কৰি লৈছিলো আৰু মেখেলাখনো হে উকাতে আছে দেখিছেনে কালাৰটো ধুনীয়া ডাৰ্ক কালাৰ ব্লাউজটো এটো সিম্পলত আছে এজোৰ নেক্সট আহিছো মোৰ এজোৰ খুব প্ৰিয় কাপোৰ মানে সকলোখিনি কাপোৰেই মোৰ ভাল লাগে কিন্তু তথাপিও এই কাপোৰজোৰ মোৰ খুব প্ৰিয় এজোৰ এৰি ঘিচা বুলি কয় মুগা ৰঙত আছে গুটেই জোৰতে হেভি ওয়ার্ক আছে গোল্ডেন গুনাৰ আৰু এই কাপোৰজোৰ বিশেষ হোৱাৰ এটা বিশেষ কাৰণ আছে দেই কাৰণ এই কাপোৰজোৰ মোক মানুহজনে গিফট কৰিছিল দেখিছেনে গুটেই কাপোৰজোৰতে হেভি ওয়ার্ক কৰা আছে এনেও প্ৰিয়জনে দিয়া উপহাৰবোৰ প্ৰিয়ই হয় ভালে লাগে সকলো মেখেলাখনতো ইমানলৈকে ফুল আছে এজোৰ আৰু ব্লাউজটো হে সিম্পলত ৰাখিছো মই হাতত পঠালিকৈ এনেকে দুফালে পটি দুইটা লগাই দিছো এয়া এজোৰ মোৰ সকলোতকৈ প্ৰিয় দেই তাৰ পিছত দেখাবলৈ লৈছো আপোনালোকক এজোৰ মিক্স পাটৰে কাপোৰ ব্লু কালাৰৰ এই কাপোৰজোৰতো গুটে হেভি ওয়াৰ্কে আছে মাজত সৰু সৰুকে বুটা আছে হোৱাইট মিনা আছে দেখিছেনে এজোৰ খুব ধুনীয়া কাপোৰজোৰ আৰু মেখেলাখনো এখন সাদৰখন গুটেইখন একে হেভি ওয়াৰ্কৰ হয় আৰু ইয়াৰ ব্লাউজটো অলপ হেভি হয় মানে আনকমন হয় মই মানে মোৰ বিশেষকে এনেকুৱা ডিজাইনত খুব ভাল লাগে মানে ওপৰলৈকে ফুল আছে হাতটোত ডিজাইনটো খুব ধুনীয়া আৰু মইতো সিম্পলে সিলাও হেয়া এনেকৈ
এতিয়া দেখুৱাবলৈ লৈছোঁ এযোৰ মিচিং কাপোৰ। এইযোৰো মই গিফ্ট পোৱাই বাৰু দেই। ব্লু কালাৰৰ। এইযোৰৰ দহিটো মই নিজেই কৰিছিলোঁ। কেনেকুৱা লাগিছে বাৰু জনাবচোন। আৰু মেখেলাখন দেখুৱাইছোঁ। এইখন ইয়াৰো ব্লাউজ আছে সেই চিম্পুলতে। এয়া পটিটো ইয়াতো এনেকৈ লগাইছোঁ মই, আৰু পিঠিফালেও অকণমান দি দিছোঁ। এতিয়া দেখুৱাবলৈ লৈছোঁ আন এযোৰ কাপোৰ। এই কাপোৰযোৰ মোৰ জন্মদিনত মানুহজনে দিছিল দেই। এইযোৰ গোটেই কাপোৰযোৰতে মাজত সৰু সৰুকৈ বুটা আছে, আৰু মেখেলাখনো খুব ধুনীয়া। এই কাপোৰযোৰ আচলতে সকলোৱে ভাল লাগে বুলি কয় দেই। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু আপোনালোকে কমেণ্ট কৰি মোক জনাবচোন। যলৈকে পিন্ধি যাওঁ সকলোৱে সোধে আৰু খুব ভাল লাগিছে বুলি কয়। মোৰো বাৰু ভাল লাগে। আৰু এইযোৰৰ ব্লাউজটো এইটো বিশেষ একো নাই, হাতত পটি আছে দুইফালে, সেয়াই। তাৰপিছত দেখুৱাবলৈ লৈছোঁ মই আপোনালোকক এযোৰ লিনেন কটনৰ কাপোৰ। এইযোৰ মই মেছোৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। প্ৰথম যেতিয়া লিনেন কটন ওলাইছিলে তেতিয়াই মই আচলতে এই কাপোৰযোৰ আনিছিলোঁ। পিন্ধিবলৈ আৰাম আছে খুব। দহিটো ফিক্সেই হয়, ডিজিটেল প্ৰিণ্ট লিনেন কটন। আৰু মেখেলাখন এইখন খুব পাতল আচলতে, মানে পিন্ধিলে গাত আছে নে নাই নে একো ধৰিব নোৱাৰি। খুব পাতল কাপোৰযোৰ, মই খুব ভাল পাওঁ। গৰমত পিন্ধিবৰ কাৰণে এনেকুৱা লাইট ৱেইটৰ কাপোৰবোৰ এনেও ভাল হয়, আৰু আপোনালোকে ল'ব পাৰে এযোৰ কাপোৰ। ব্লাউজটো মেখেলাখনৰ দৰে। হাঁহি উঠি গ'ল কওনে। তাৰপিছত এযোৰ দেখুৱাবলৈ লৈছোঁ বোৱা কাপোৰ, হালধীয়া ৰঙৰ বোৱা কাপোৰ। মই এইযোৰ যোৱা বছৰ বহাগ বিহুত লৈছিলোঁ। অৰেঞ্জ আৰু গুণাৰ ফুল আছে। ইয়াৰ দহিটো মই মণি খুৱাই কৰিছিলোঁ, হোৱাইট আৰু গল্ডেন মণি খুৱাই দহিটো মই নিজে কৰিছিলোঁ ঘৰতে। আৰু মেখেলাখনো ঠিক একেই, অৰেঞ্জ আৰু গুণা ফুলৰ। কাপোৰযোৰ খুব ডাঠ, কিন্তু ঠাণ্ডা দিনত পিন্ধিবলৈহে বেছি ভাল দেই। আৰু ইয়াৰ চাদৰখনত মই ছাইড পাৰি লগোৱা নাছিলোঁ, পাৰিখিনি লগোৱা নাছিলোঁ মানে। ব্লাউজটো ফুল স্লিভ কৰি পেলাই তাত আধালৈকে সেই পাৰিখিনি দি দিছিলোঁ। গল্ডেন পাৰি আছিলে সৰু সৰু, এয়া দেখিছেনে, এনেকৈ ৰাখিছিলোঁ। এযোৰ এতিয়া ঘিচা কাপোৰ দেখুৱাবলৈ লৈছোঁ। এইযোৰ ঘিচা কাপোৰ, এইযোৰো মই বিহুত গিফ্ট পোৱাই আছিলে। এইযোৰ এই কাপোৰযোৰ মোৰ এটা কাৰণেই ভাল লাগে, চাদৰখন মানে খুব ঠেক মানে আচলতে মই মানে ল'বলৈ সুবিধা হয় মানে বহুত। মেখেলাখনো এয়া, আৰু ইয়াৰ ব্লাউজটো বেছি ধুনীয়া। ব্লাউজৰ ডিজাইনটো মানে এই কাপোৰযোৰো পাতলাই হয় বাৰু, গৰমত পিন্ধিবলৈ ভালেই হয়। তাৰপিছত দেখুৱাবলৈ লৈছোঁ এযোৰ এচি কটন কাপোৰ, পিংক কালাৰৰ, তাত হোৱাইট আৰু ব্লু ফুল আছে। গোটেই কাপোৰযোৰতে আচলতে সৰু সৰু বুটা আছে। এয়া এইযোৰৰো দহি ঘৰতেই কৰা, আৰু মেখেলাখনো সেই
এইযোৰৰ ব্লাউজটো মই চুটিকৈ চিলাইছিলোঁ আৰু হেভি আছিলে ব্লাউজটো। এইযোৰো এযোৰ এচি কটনেই। এই কাপোৰযোৰো মই গৰমত পিন্ধি খুব আৰাম পাওঁ মানে। গুণাৰ ফুল আছে। ইয়াৰ পাৰিটো ফিক্স হয়, চিলাই ল'ব লগা হোৱা নাছিল। মেখেলাখনো সেয়ে চিম্পুল। কাপোৰযোৰ খুব চিম্পুল, সেইটো কাৰণে মোৰ খুব ভাল লাগে। আৰু ব্লাউজটো এইটো। এতিয়া নেক্সট এযোৰ এচি কটনেই দেখাবলৈ লৈছোঁ। এইযোৰো মই মেছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। গেৰ' আচলতে গেৰ' ডিজাইনৰ এযোৰ এচি কটন, মাজত বুটা আছে, তাৰ উপৰি গেৰ' ডিজাইন। এইযোৰ মই এদিনহে পিন্ধিছোঁ আজিলৈকে, কিন্তু অনা এবছৰমানেই হ'ল এইযোৰ। আৰু মাজৰ ডিজাইনটো এনেকুৱা। মই লৈ দেখুৱাই দিছোঁ আপোনালোকক। ফটো নাই আচলতে এইখন লৈ, নহ'লে মই ফটো এখন লগাই দিলোঁহেঁতেন। আৰু মেখেলাখন এয়া। আচলতে এইযোৰৰ মোৰ কালাৰটো খুব আনকমন লাগিলে, মানে মোৰ এনেকুৱা কালাৰৰ কাপোৰ একো নাছিলে আৰু ভালো লাগিলে মাজত গেৰ' ডিজাইনটো দেখি, এচি কটনত গেৰ' ডিজাইন, সেইকাৰণে লৈ ল'লোঁ। ইয়াৰ ব্লাউজটো হেভি বুটা আছিলে। এইযোৰ এচি কটন। এইযোৰো মই গিফ্ট পোৱা আছিলে কিন্তু দেই, বায়ে দিছিলে, মানে এওঁলোকৰ বায়েকে দিছিলে এইযোৰ। গোটেই চাদৰখনতে মাজত বুটা আছে সৰু সৰুকৈ, বগা আৰু গল্ডেনত। আৰু মেখেলাখন একেই। এইযোৰ আৰু ইয়াৰ ব্লাউজটো হেভি। এইযোৰ মই বেছিকৈ কণ্ট্ৰাষ্ট কৰিহে পিন্ধোঁ, এটা হোৱাইট ব্লাউজৰ লগত। ভাল লাগে মানে, ফুলখিনি হোৱাইটত আছিলে যে, সেইকাৰণে মই এই ফুল স্লিভৰ হোৱাইট ব্লাউজটোৰ লগত কণ্ট্ৰাষ্ট কৰি পিন্ধোঁ। এইযোৰ এচি কটন। এইযোৰ এচি কটন মোক মা, মানে শহুৰ দেউতা আৰু মায়ে বিহুত গিফ্ট কৰিছিলে। ইয়াৰ কালাৰ কম্বিনেশ্যনটো মোৰ খুব ভাল লাগে। কালাৰটো খুব ভাল লাগে। আৰু মই ইয়াত দহিটো মই নিজে কৰিছিলোঁ। এয়া গ্ৰীণ, পেৰট গ্ৰীণ আৰু হোৱাইটত মণি দি কৰিছিলোঁ, গল্ডেন আৰু হোৱাইট মণি দি পেলাই কৰিছিলোঁ, নিজে কৰিছিলোঁ। আৰু মেখেলাখন এইখন। ইয়াৰ ব্লাউজটো হেভি। এই কাপোৰযোৰো, ইয়াৰ প্ৰত্যেকযোৰ কাপোৰ মই বেছিভাগ পিন্ধাই নাই, খুব বেছি 2-3বাৰহে পিন্ধা হৈছে আজিলৈকে। তাৰপিছতে আৰু এযোৰ কাপোৰ দেখুৱাবলৈ লৈছোঁ। এইযোৰো মোৰ বাৰ্থডেত মানুহজনে দিছিল। একেলগে দুইযোৰ দিছিল দেই। ইয়াৰ আগত যে দেখাইছিলোঁ এযোৰ পিংক কালাৰৰ, সেইযোৰ দিছিল, আৰু এইযোৰো দিছিল। এইযোৰ আনকমন। এইযোৰ মানে মোৰ ভাল লাগে, বহুত ভাল লাগে। মই কিন্তু এইযোৰ আজিলৈকে এদিনহে পিন্ধিছোঁ। আৰু গোটেই মাজত ফুল আছে, মুগা ৰঙৰ। ফুলটো খুব মৰম লাগে। আপোনালোকৰ কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব। আৰু মেখেলাখনো খুব ধুনীয়া। এয়া মেখেলাখনো খুব ধুনীয়া, আৰু গৰমত পিন্ধিবৰ কাৰণে কাপোৰযোৰ খুব ভাল, আৰাম আছে খুব। আৰু ব্লাউজটো চিম্পুল, হাতত মাত্ৰ 2টা পতি আছে,
মানে কাপোৰ দম হৈ গৈছে দেই তাৰপিছত আৰু এযোৰ দেখুৱাবলৈ লৈছোঁ এযোৰ কণ্ট্ৰাষ্ট চাদৰখন এনেকুৱা পিংক আৰু গুণা ফুল আছে ৰাণী কালাৰ আচলতে এইটো পিংকো নহয় পাৰীটো ইয়াৰ ফিক্সেই হয় আৰু মেখেলাখন আছে ৰাণীত গোল্ডেন আৰু য়েল্লো ফুল আছে আৰু ইয়াৰ ব্লাউজটো ৰাণীত আছে য়েল্লো আৰু গোল্ডেন ফুল আছে এযোৰ কণ্ট্ৰাষ্ট এযোৰ মোৰ ভাল লাগে কিন্তু সেই আজিলৈকে মাত্ৰ এদিনহে পিন্ধিছোঁ এযোৰো ইয়াৰ পিছত এযোৰ দেখুৱাবলৈ লৈছোঁ এযোৰ লুধিয়ানা পাটৰ কাপোৰ ইয়াত গ্ৰীণ আৰু গোল্ডেনত ফুল আছে গোটেই মিহি মিহিকৈ গোটেই চাদৰখনতেই ফুল আছে এয়া আপোনালোকে দেখিছে কণ্ট্ৰাষ্ট এইযোৰো মেখেলাখন গ্ৰীণত হয় মেখেলাখনত ৰেড আৰু গোল্ডেন ফুল আছে আৰু ইয়াৰ ব্লাউজটো হেভি হয় সেই গোল্ডেনতে গ্ৰীণত তাৰপিছত আকৌ এযোৰ দেখাবলৈ লৈছোঁ লুধিয়ানাই এইযোৰো কণ্ট্ৰাষ্ট হয় এয়া ইয়াত সাইড পাৰি নাই আসলতে ইয়াৰ ফুলৰ ডিজাইনটো মাজৰ ফুলৰ ডিজাইনটো বেলেগ অলপ আন কাপোৰখিনিতকৈ অলপ বেলেগ এয়া মেখেলাখন আছে নেভি ব্লুত আৰু ব্লাউজটো আছে নেভি ব্লুত হেভি তাৰপিছত এযোৰ কাপোৰ দেখাবলৈ লৈছোঁ আসলতে এই কাপোৰযোৰৰ লগত মোৰ বহুত স্মৃতি জড়িত হৈ আছে এই কাপোৰযোৰ মোৰ তুলনি বিয়াৰ কাপোৰ আছিলে মই যেতিয়া তুলনি হৈছিলোঁ ক্লাছ 5ত থাকোঁতেনে মানে তেতিয়াৰে কাপোৰ এযোৰ এখন চাদৰখন নেটৰ আৰু এইখন মেখেলাখন আৰু এইটো ব্লাউজ লাষ্ট এযোৰ কাপোৰ আছে এযোৰ হোৱাইটত কটনৰ হয় এযোৰো খুব ভাল লাগে গৰমত পিন্ধিবলৈ কাপোৰযোৰ খুব আৰাম ইয়াৰ মই ব্লাউজটো বাৰু চিলোৱা নাই তাৰপিছত আহিছোঁ মুগা এইখন মোৰ মুগাৰ ৰিহা এটা সিঙ্গল মুগাৰ ব্লাউজ আছে এইটো এইখন এখন মুগাৰ মেখেলা ৰঙা ফুলৰ আৰু এখন আছে গ্ৰীণত এখন আৰু সিঙ্গল ব্লাউজ দুটামান আছে এইটো মই ভেলভেটৰ চিলাইছিলোঁ নেট দি এইটো ভেলভেট হয় আৰু
এইটো গামোচা কাটি চিলাইছিলোঁ ট্ৰেণ্ডিঙত আছিল মাজতে খুব গামোচা ব্লাউজবিলাক এতিয়াও আছে বাৰু বিহুৰ সময়ত বহাগত এতিয়া ওলায় এই ব্লাউজখিনি আৰু মই পিঠিটো ইয়াত বক্স নিচিনাকৈ দিছিলোঁ মই বাকী ব্লাউজৰ সকলোবিলাক ডিজাইনেই মই ইউত ৰাখোঁ মোৰ চাদৰ মেখেলা কালেকশ্যন ইমানখিনিয়ে আছিল আপোনালোকে চাই কেনেকুৱা পালে মোক ভিডিঅ'টো জনাব আৰু আপোনালোকে এই সকলোখিনিৰ ভিতৰত কোনযোৰ বেছিকৈ ভাল পালে মোক কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকক যদি মোৰ অসমীয়া গহনাৰ কালেকশ্যনৰ ভিডিঅ' লাগে তেনেহ'লে মোক কমেণ্ট কৰিব মই আপোনালোকক মোৰ অসমীয়া গহনাৰ কালেকশ্যনখিনি দেখুৱাবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই ধন্যবাদ